কৰিছে পাকিস্তানত বিশেষকৈ কান্দাহাৰা কাণ্ডৰ মুৰব্বী মাসুদ আজাহাৰৰ পৰিয়ালৰ 10 জন সদস্য ভাৰতৰ আক্ৰমণত নিহত হোৱাৰ খবৰ আহিছে তাত আছে মাসুদৰ ভগ্নীসহ 10 জন সদস্য আৰু যি মাৰ্কাজ জুবান আল্লাহৰ যি জয়সি মোহাম্মদৰ গ্লোবেল হেডকোৱাৰ্টাৰ আছিল য'ত ভাৰতে ড্ৰোনেৰে আক্ৰমণ কৰিছিল সেই আক্ৰমণৰ সময়তেই এইজন মাসুদ আজাহাৰৰ পৰিয়ালৰ 10 জন লোক নিহত হোৱাৰ তথ্য আহিছে আৰু সেই কথা মাসুদ আজাহাৰৰ ফালৰ পৰাই জনোৱা হৈছে যে পুৱাৰ ভাগত তেওঁলোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল আৰু আজি বিয়লি 4 বজাত তেওঁলোকৰ শেষকৃত্য সম্পন্ন কৰা হ'ব ভাৰতৰ অন্যতম শত্ৰু মাসুদ আজাহাৰ এজন আপোনালোকে দেখিছে কান্দাহাৰা কাণ্ড যিসকলে জানে 1999 চনৰ 24 ডিচেম্বৰত যিখন ফ্লাইট 814 যিখনক লৈ যোৱা হৈছিল যিখনত 179 গৰাকী প্যাসেঞ্জাৰ আছিল যাত্ৰী আছিল যিসকলক পনবন্দী কৰি ৰখা হৈছিল 30 তাৰিখলৈকে 6টা দিন পাৰ কৰিছিল তাৰ পিছত কিন্তু এইজন সন্ত্ৰাসবাদীক এৰি দিব লগা হৈছিল গতিকে সেইজন সন্ত্ৰাসবাদীৰ পৰিয়ালৰ 10 জন সদস্য ভাৰতৰ আক্ৰমণত নিহত হোৱাৰ খবৰ আহিছে ঘাট লগাই আক্ৰমণ কৰিছিল ইতিমধ্যে ভাৰতৰ ফালৰ পৰা কোৱা হৈছিল 21টা স্থানক চিনাক্ত কৰা হৈছিল যিকিটা স্থানৰ পৰা সন্ত্ৰাসবাদী কাৰ্যকলাপ চলি আছিল তাৰ অন্যতম স্থান আছিল জয়স মোহাম্মদৰ যেটো গ্লোবেল হেডকোৱাৰ্টাৰ আছিল যেটো নাম হৈছে মাৰ্কাজ সুবান আল্লাহ সেইটোত আক্ৰমণ কৰিছিল আৰু হেতু এক প্ৰকাৰ ধ্বংস হৈ গৈছে আৰু তাতে আছিল মাসুদ আজাহাৰৰ পৰিয়ালৰ 10 জন সদস্য তাৰ ভিতৰত আছে মাসুদ আজাহাৰৰ ভগ্নী আৰু তেওঁৰ নিজৰ ভাতৃ গতিকেলৈ যি তেওঁলোকে ভাৰতত তেনেকুৱা ধৰণৰ সন্ত্ৰাসবাদী কাৰ্যকলাপ সংঘটিত কৰি আপোনজনক হেৰুৱাৰ যেটো বেদনা এতিয়া এক প্ৰকাৰ মাসুদ আজাহাৰে নিজে সেই ক্ষেত্ৰত পাইছে তেওঁৰ পৰিয়ালৰ 10 জন সদস্য ভাৰতৰ এই ড্ৰোন আক্ৰমণত নিহত হৈছে যি ধৰণেৰে ভাৰতে আক্ৰমণ চলাইছিল বুধবাৰে মাজনিশা 23 মিনিটৰ বাবে পাকিস্তানৰ ভূমিত প্ৰায় 100 কিলোমিটাৰ ভিতৰলৈকে ভাৰতৰ ড্ৰোন গৈছিল আৰু বাছি যিসমূহ ঘাটি চিনাক্ত কৰা হৈছিল সেই ঘাটিসমূহত ঘাট লগাই আক্ৰমণ কৰিছিল ভাৰতৰ ফালৰ পৰা আৰু ইতিমধ্যে কৈছোৱেই যে পৰিস্থিতি কিছু এতিয়া নতুন তথ্য আহিবলৈ ধৰিছে কিছু সময় পূৰ্বে এই তথ্য আহিল আৰু আজি বিয়লি 4 বজাত এই মাসুদ আজাহাৰৰ পৰিয়ালৰ 10 জন সদস্যৰ তেওঁলোকৰ যি ধৰণেৰে ধৰ্মীয় ৰীতি-নীতিৰে শেষকৃত্য সম্পন্ন কৰা হ'ব গতিকে এটা ডাঙৰ ক'ব লাগিব যে এটা ডাঙৰ সফলতা ভাৰতৰ বাবে কাৰণ কেৱল 10 জন সদস্যৰ লগতে তেওঁৰ পৰিয়ালৰ সদস্যৰ লগতে আন কেইবাজনো ডাঙৰ সন্ত্ৰাসবাদী যিকিজনৰ অত্যন্ত most wanted বুলি জনা যায় তেনেকুৱা সন্ত্ৰাসবাদীও কিন্তু তাত আহত হৈছে 5 জন আসলতে যিজন হৈছে এলিটিৰ সন্ত্ৰাসবাদী মুছিদ যিজনৰ most wanted বুলি ভাৰতৰ সেনাৰ ফালৰ পৰা কোৱা হৈছিল লগতে ওয়াকাস আৰু হাসান এই দুজনো এই স্ট্ৰাইকটোত তেওঁলোকৰ প্ৰাণ হেৰুৱাব লগা হৈছে প্ৰাণ হেৰুৱাইছে গতিকেলৈ আব্দুল তাৰাৰ বুলি এজন আছে যিজন পাকিস্তান ইনফৰমেশনৰ মিনিষ্টাৰ তেওঁ এই কথা জনাইছে যে এই আক্ৰমণত 5 জন পাকিস্তানী সন্ত্ৰাসবাদীৰ মৃত্যু হৈছে এলিটিৰ অপাৰেশন কমান্ডাৰ হাফিজ আব্দুল মালিক যিজনক দীৰ্ঘদিন ধৰি ভাৰতৰ সেনাই বিচাৰি আছিল আৰু কাশ্মীৰৰ পুঞ্চ হোক ৰাজৌৰি হোক এই অঞ্চলসমূহত যিবোৰ সন্ত্ৰাসবাদী কাৰ্যকলাপ বৃদ্ধি পাই আছিল সেই অঞ্চলসমূহত দীৰ্ঘদিনৰ পৰা তেওঁলোকে কিন্তু এই ধৰণৰ কাৰ্যকলাপ চলাই আছিল সক্ৰিয় হৈ আছিল যাৰ ফলত এই আক্ৰমণৰ কথা কোৱা হৈছে এই অঞ্চলসমূহ মই দেখুৱাইছো মেপত চাব পাৰে যে এইকিটা স্থান য'ত জয়সি মোহাম্মদৰ মূল কাৰ্যালয়টো আছিল তাতে এই ভয়ংকৰ আক্ৰমণ সংঘটিত কৰাৰ পাছত 10 জন কেৱল মাসুদ আজাহাৰৰ পৰিয়ালৰ সদস্য নিহত হৈছে লগতে 5টা most wanted সন্ত্ৰাসবাদী পাকিস্তানী সন্ত্ৰাসবাদী প্ৰাণ হেৰুৱাব লগা হৈছে যেটো ভাৰতৰ বাবে এটা অন্যতম সফলতা হিচাপে বিৰাজ কৰিছে ক'ব পাৰি লগতে মুদাছিৰ আবু উসাকা আব্দুল মালিক এইকেইটা হৈছে টপ এলিটিৰ কমান্ডাৰ আছিল গতিকেলৈ তেওঁলোকে দীৰ্ঘদিন ধৰি ভাৰত বিৰোধী কাৰ্যকলাপত জড়িত আছিল ভাৰতক অশান্ত কৰি ৰখাৰ বাবে তেওঁলোকে চক্ৰান্ত কৰি আছিল আৰু ভাৰতে টাৰ্গেট কৰি ললে এইসকলক আৰু অপাৰেচন সিন্ধুৰ লক্ষ্য আছিল মাৰ্কাজ সুবান আল্লাহ যেটো হৈছে জয়স মোহাম্মদৰ গ্লোবেল হেডকোৱাৰ্টাৰ তাতেই যথেষ্ট সংখ্যক সন্ত্ৰাসবাদী কালি ৰাতি আছিল আৰু ভাৰতে যি আক্ৰমণ কৰিছিল আগতেকৈ নজটোৱাকৈ মই ইতিমধ্যে কৈছো ভাৰতে কিছুমান কথা আগতেকৈ জনা হোৱা নাছিল কাৰণ মক ডিলৰ কথা ভাৰতে বিয়পাই দিছিল মক ডিলৰ বাতৰি আৰু পাকিস্তানে হয়তো ভাবিছিল
মক ডিলৰ পাছতে ভাৰতে আক্ৰমণ কৰিব কাৰণ 1971ত যি ঘটনা সংঘটিত হৈছিল বা তাৰ আগৰ সময়খিনিত তেনেকুৱা যি ছবি দেখিবলৈ পোৱা গৈছিল ৰাইজক সজাগ কৰাৰ পাছতহে ভাৰতে আক্ৰমণ কৰিছিল কিন্তু এইবাৰ ব্যতিক্ৰম গতিকেলৈ ভাৰতে ঘাট লগাই আক্ৰমণ কৰিছিল যাতে পাকিস্তানে ভাবিব নোৱাৰে তলকিব নোৱাৰে যিকোনো মুহূৰ্তত আক্ৰমণ কৰিলে জয়ছ-ই মহম্মদৰ যি মুৰব্বী যিজনক আমি জানো মাসুদ আজাহাৰ কেইবাটাও ভাৰত বিৰোধী কাৰ্যকলাপত জড়িত হৈ আছে মুম্বাই আক্ৰমণকে ধৰি বিভিন্ন আক্ৰমণত তেওঁ প্ৰত্যক্ষভাৱে জড়িত হৈ আছিল ব্লুপ্ৰিণ্ট ৰচনা কৰি আছিল যিজন মাসুদ আজাহাৰক ভাৰতে বিচাৰি আছে কিন্তু সেইজন মাসুদ আজাহাৰৰ পৰিয়ালৰ 10 জন সদস্য এই ইয়াত নিহত হৈছে লগতে 5টা সন্ত্ৰাসবাদী যিকিটাই ভাৰত বিৰোধী চক্ৰান্তত জড়িত হৈ আছিল ভাৰতৰ বিৰুদ্ধে কেতবোৰ তেওঁলোকে সন্ত্ৰাসবাদী কাৰ্যকলাপ দীৰ্ঘদিনৰ পৰা চলাই আছিল তেনেকুৱা সন্ত্ৰাসবাদী 5টা প্ৰাণ হেৰুৱাব লগা হৈছে গতিকে ভাৰতৰ সফলতা ক'ব লাগিব এই মুহূৰ্তত আৰু আজি অপাৰেশ্যন সিন্ধুৰ পিছত কেবিনেট বৈঠক অনুষ্ঠিত হ'ব আৰু নিৰাপত্তা সম্পৰ্কীয় কেবিনেটৰ বৈঠক কমিটিৰ বৈঠকো আছে গতিকে তাৰ পাছত পৰৱৰ্তী সময়ত পাকিস্তানৰ ওপৰত কেনেদৰে পুনৰ আক্ৰমণ কৰা হ'ব পাৰে কাৰণ পাকিস্তানে যুদ্ধবিৰতি উলংঘা কৰি আছে সীমান্তত তেওঁলোকে গুলিবৰ্ষণ কৰি আছে মৰ্টাৰ আক্ৰমণ কৰিছে য'ত পুঞ্চ আৰু ৰাজৌৰি জিলাত বৰ্তমানলৈকে 10 জন ভাৰতীয়ই প্ৰাণ হেৰুৱাব লগা হৈছে গতিকে উচিত প্ৰত্যুত্তৰ পাকিস্তানক দিয়া হ'ব পৰৱৰ্তী সময়ত স্থলসেনা বায়ুসেনা বা নৌসেনাই কেনেদৰে আক্ৰমণ চলায় তাৰো কিন্তু ব্লুপ্ৰিণ্ট ৰচনা কৰি থকা হৈছে আৰু সেনাৰ 3 মুৰব্বীলৈ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ ফোনযোগে বাৰ্তালাপ হৈছে অপাৰেশ্যন সিন্ধুৰ পাছতেই বায়ুসেনা স্থলসেনা আৰু নৌসেনাৰ মুৰব্বীলৈ ৰাজনাথ সিঙে ফোন কৰিছে গতিকে অপাৰেশ্যন সিন্ধুৰ পাছৰখিনি পৰিস্থিতি কেনেকুৱা হ'ব হেতুক লৈ পেলাই পৰ্যালোচনা কৰা হৈছে আৰু ইতিমধ্যে কৈছো যে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ যি উপদেষ্টা আছে অজিত ডোভাল তেখেতৰ নেতৃত্বত বা তেখেতৰ তত্ত্বাৱধানত এই অপাৰেশ্যন সিন্ধু কৰা হল তাৰ পিছত প্ৰতিটো মুহূৰ্তৰ খবৰ কিন্তু মোদীৰ ওচৰত আছিল আৰু মোদীয়ে হেউত সংকেত দিয়াৰ পিছতেই এই আক্ৰমণ সংঘটিত হৈছিল গতিকে মাৰ্কাজ জুবান যেটো আল্লাহ বুলি কয় যেটো জয়ছ-ই মহম্মদৰ গ্লোবেল হেডকোৱাৰ্টাৰ আছিল হেতু উৰুৱাই পেলালে গতিকে তাত থকা সন্ত্ৰাসবাদীসকলকো 10 জন সন্ত্ৰাসবাদী যি মাসুদ আজাহাৰৰ পৰিয়ালৰ 10 জনৰ মৃত্যু হৈছে লগতে 5 জন গতিকে মষ্ট ওয়ান্টেড বহু সন্ত্ৰাসবাদীক ভাৰতে হত্যা কৰিছে ভাৰতে তেখেতলোকক ঘাট লগাই আক্ৰমণ কৰাৰ পাছত প্ৰাণ হেৰুৱাব লগা হৈছে আৰু ইতিমধ্যে কৈছে যে কোনো সাধাৰণ পাকিস্তানী নাগৰিকক ভাৰতে লক্ষ্য কৰি লোৱা নাই ভাৰতে কেৱল লক্ষ্য কৰি লৈছে এই সন্ত্ৰাসবাদী সংগঠনসমূহক গতিকে প্ৰমাণ হৈ গৈছে ভাৰতে যি কৈছিল যে আমি য'ত আক্ৰমণ কৰিছো তাত সন্ত্ৰাসবাদী আছিল আৰু হেতু পাকিস্তানে নিজেই প্ৰমাণ কৰি দিছে মাসুদ আজাহাৰে নিজেই প্ৰমাণ কৰি দিছে যিজনে ভাৰত বিৰোধী কেতবোৰ কাৰ্যকলাপ কৰি আছিল দীৰ্ঘদিনৰ পৰা তেওঁৰ পৰিয়ালৰ 10 জন সদস্যৰ প্ৰাণ হেৰুৱাব লগা হৈছে 5টা মষ্ট ওয়ান্টেড সন্ত্ৰাসবাদী আছিল আৰু তাতকৈ এটা ডাঙৰ কথা যে মাসুদ আজাহাৰৰ যিখন মাদ্ৰাসা আছিল য'ত 700ৰ পৰা 600 সন্ত্ৰাসবাদীয়ে প্ৰশিক্ষণ লৈছিল বুলি কোৱা হৈছে আৰু ভাৰতলৈ বিশেষকৈ কাশ্মীৰলৈ যথেষ্ট সংখ্যক সন্ত্ৰাসবাদী সেই শিবিৰটোৰ পৰা সেই প্ৰশিক্ষণ শিবিৰটোৰ পৰা ইয়ালৈ আহি আছিল বুলি ভাৰতীয় সেনাই তথ্য পাইছিল গতিকে হেতুক লৈ পেলাইও ভাৰতৰ ক্ষেত্ৰত এটা ডাঙৰ সফলতা বুলি ক'ব পাৰি যিসমূহ অঞ্চলৰ পৰা সন্ত্ৰাসবাদী আহিছিল সেই অঞ্চলসমূহ ধ্বংস কৰি পেলোৱা হৈছে যিদৰে উৰি আক্ৰমণৰ কৰাৰ পিছত কৰা হৈছিল 9টা ঘাটিৰ 21টা স্থানত চলিল এই ভয়ংকৰ অভিযান আৰু অভিযানৰ ফল আমি দেখিছো এতিয়া পুৱাৰ ভাগত আমি কিছুমান দৃশ্যাংশ আমাৰ ওচৰলৈ আহি আছে সেই দৃশ্যাংশসমূহে প্ৰমাণ কৰে যে পাকিস্তানৰ বৰ্তমান সময়ৰ অৱস্থা কেনেকুৱা ধৰণৰ হৈছে মই দেখুৱাই দিছো আকৌ এবাৰ আপোনালোকক এই সমূহ দৃশ্যাংশ এটো এটা মছজিদ উগ্ৰপন্থীৰ ঘাটি আছিল একেবাৰে শেষ কৰি পেলোৱা হৈছে আৰু তাত এই সমূহ দৃশ্য গতিকে এই ধৰে সন্ত্ৰাসবাদীৰ ঘাটিসমূহ টাৰ্গেট কৰি লৈছিল আৰু ভাৰতৰ সেনাৰ ফালৰ পৰা হওক বা ভাৰত চৰকাৰৰ ফালৰ পৰা হওক তেওঁলোকে যিসমূহ কিছু সময় পূৰ্বে যিখন সংবাদমেল দিলে তাত তেওঁলোকে স্পষ্ট কৰি দিছে আমাৰ লক্ষ্য পাকিস্তানৰ সাধাৰণ নাগৰিক নহয় আমাৰ লক্ষ্য হৈছে পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠনসমূহ যিসমূহে পাকিস্তানৰ ভূমিত ৰক্তবীজৰ দৰে মূৰ দাঙি উঠিছে আৰু সেইসমূহে বাৰে বাৰে এবাৰ দুবাৰ নহয় আজি সেই সংবাদমেলখনৰ আৰম্ভণিতে দেখুওৱা হৈছিল 2008 চনৰ পৰা কিন্তু তাৰ আগৰ পৰা হৈ আছে 2001 চনত সন্ত্ৰাসবাদী সংগঠন আক্ৰমণ হৈছিল আমাৰ সংসদত কিন্তু 2008 চনৰ পৰা দেখুৱাইছে 2025 লৈকে এই গুটে সন্ত্ৰাসবাদী সংগঠনসমূহত কিমান লোকে প্ৰাণ হেৰুৱাইছিল কোনে কোনে তাৰ এই তাত তত্ত্বাৱধান কৰিছিল সকলো দেখুৱাইছে আৰু কিছুমান ড্ৰোন শ্বট দেখুওৱা হৈছিল যিসমূহত
পাকিস্তানৰ সেনা যিসমূহ উগ্ৰ সন্ত্ৰাসবাদী শিবিৰ আছে সেই শিবিৰসমূহ প্ৰশিক্ষণ কেন্দ্ৰসমূহ স্পষ্টকৈ দেখা পোৱা যায় গতিকে সেইবোৰ চিনাক্ত কৰা হ'ল আৰু এইদৰে এফালৰ পৰা ধ্বংস কৰি পেলোৱা হৈছে এইটো এটা মছজিদ ইয়াত প্ৰায় 200 সন্ত্ৰাসবাদী আছিল বুলি কোৱা হৈছিল আৰু এতিয়া যি প্ৰাৰম্ভিক পৰ্যায়ৰ খবৰ আহিছিল যে 14 জন সন্ত্ৰাসবাদীৰহে মৃত্যু হৈছে তেনেকুৱা নহয় যথেষ্ট নিহতৰ সংখ্যা বৃদ্ধি পাইছে এতিয়ালৈকে পাকিস্তানৰ ফালৰ পৰা চৰকাৰী তথ্য প্ৰদান কৰা হোৱা নাই কিন্তু আশংকা কৰা হৈছে যে অৰ্ধশতাধিক সন্ত্ৰাসবাদীৰ মৃত্যু হৈছে আৰু প্ৰায় 200ৰো অধিক সন্ত্ৰাসবাদী ইতিমধ্যেই আহত হৈছে তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে আৰু আমি দৃশ্যাংশ দেখুৱাইছিলোঁ কিছু সময় পূৰ্বে আৰু অন্য দৃশ্যও আছে আমাৰ ওচৰত কেনেকৈ সন্ত্ৰাসবাদীসকলক পিছৰ পৰ্যায়ত তেওঁলোকক হাস্পাতাললৈ নিয়া হৈছিল তাৰো কিছু দৃশ্যাংশ আমাৰ ওচৰত আহি পৰিছে এইসমূহ দৃশ্য পিছত এইটো আছিল জয়সি মহম্মদৰ যিটো গ্লোবেল হেডকোৱাৰ্টাৰ মই ইতিমধ্যে কৈ আছোঁ যিটো মাৰ্কাজ জুবান আল্লাহ বুলি কোৱা হৈছে এইটো হৈছে এইদৰে পাকিস্তান নাগৰিকসকল আহি পুৱাৰ ভাগত তেওঁলোকে দৃশ্য মোবাইল কেমেৰাত আবদ্ধ কৰিছে এইদৰে তেওঁলোকৰ সন্ত্ৰাসবাদী যিটো শিবিৰ আছিল এইটো সম্পূৰ্ণভাৱে ধ্বংস কৰি পেলোৱা হৈছে ইয়াতেই মাছুদ আজাহাৰৰ পৰিয়ালৰ 10 জন সদস্য আছিল লগতে 5টা মোষ্ট ৱান্টেড সন্ত্ৰাসবাদী লুকাই আছিল তেওঁলোককো হত্যা কৰা হৈছে গতিকে আজি 10 বজাত মাছুদ আজাহাৰৰ পৰিয়ালৰ 10 জন সদস্যৰ জানাজা হ'ব ইছলামাবাদত যিদৰে তেওঁলোকে 26 জন নিৰীহ ভাৰতীয়ক 22 এপ্ৰিলত হত্যা কৰিছিল ঠিক একেদৰে ভাৰতৰ প্ৰতিশোধ লৈছে বাছি সন্ত্ৰাসবাদী ভাৰতে হত্যা কৰিছে গতিকে এতিয়া দেশবাসীয়ে কৈ আছে যে পৰৱৰ্তী সময়ত এই যি আক্ৰমণ সংঘটিত হ'ল এয়া আক্ৰমণ অব্যাহত থাকিব নে ইয়াতে সমাপ্ত হৈছে হেতু পৰৱৰ্তী পৰ্যায়ত জনা যাব কাৰণ কালি যেটো আক্ৰমণ আছিল কালি যেটো অপাৰেশন হিন্দু বুলি নাম দিয়া হৈছে অপাৰেশন হিন্দুৰ দায়িত্বত আছিল অজিত ডোভাল আৰু তথ্য আহিছে যে মাত্ৰ কেইজনমান লোকেহে যেনেকৈ অজিত ডোভাল হৈ গ'ল ৰাজনাথ সিং হৈ গ'ল অমিত শাহ হ'ল বা প্ৰধানমন্ত্ৰী হ'ল তেনেকুৱা কেইজনমান বিষয়েহে প্ৰধানমন্ত্ৰী ৰাজনৈতিক নেতাৰ বাহিৰে কেইজনমান উচ্চ পৰ্যায়ৰ সেনা বিষয়েহে এই অপাৰেশনটোৰ কথা জানিছিল কিন্তু তাৰ বাহিৰে অন্য লোকক এই অপাৰেশনৰ কথা জানিবলৈ দিয়া হোৱা নাছিল কিন্তু পৰৱৰ্তী সময়ত কেনেকুৱা পদক্ষেপ ভাৰতে গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় কিন্তু এটা কথা ভাৰতে স্পষ্ট কৰি দিছে যে এবাৰ ভাৰতে শিকনি দিব পাকিস্তানক আৰু যি দিছে কালি 23 মিনিটৰ বাবে সেই 23 মিনিটত পাকিস্তানৰ অৱস্থা এতিয়া একেবাৰে বেয়া গতিকে তেওঁলোকৰ তাত এতিয়া কপি আছে পাকিস্তান আসলতে পুনৰ যদি আক্ৰমণ হয় পুনৰ যদি নিখা আক্ৰমণ হয় আৰু সাধাৰণ ৰাইজ কিদৰে ওলাই আহিছিল কালি ভয়ত ৰাজপথলৈ সেই দৃশ্য আমি ইতিমধ্যে আপোনালোকক দেখুৱাইছোঁ গতিকে যিসকল আমাৰ লগত লাইভত নতুনকৈ জড়িত হৈছে তেওঁলোকক জনাইছোঁ যে ভাৰতে যি আঘাত লগাই আক্ৰমণ কৰিলে তাত এটা ডাঙৰ সফলতা আহিছে মাছুদ আজাহাৰৰ পৰিয়ালৰ 10 জন সদস্য এই আক্ৰমণত নিহত হৈছে তাত য'ত তেওঁৰ ভগ্নী আছে ভাতৃ আছে লগতে ভাৰতে বিচাৰি থকা লস্কৰ ই তৈয়বাৰ 5টা মোষ্ট ৱান্টেড সন্ত্ৰাসবাদী কালি এই আক্ৰমণত প্ৰাণ হেৰুৱাইছে